জামুগুৰিহাটৰ খকন বস্তিৰ চিমন বজ্ৰা আৰু চুকাৰু বজ্ৰাৰ 20 বছৰীয়া কন্যা প্ৰিয়ংকা বজ্ৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে এমাহ ধৰি। অতিকৈ দৰিদ্ৰ পৰিয়ালটিয়ে এতিয়া কন্যা সন্তানটিক লৈ চিন্তিত হৈ পৰিছে উন্নত চিকিৎসাৰ বাবে। আজি দুৰ্ভগীয়া পৰিয়ালটিৰ কাষতো গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত হৈ প্ৰিয়ংকা বজ্ৰাৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাইজৰ সহযোগত গাড়ীৰ ব্যৱস্থা কৰি চিকিৎসাৰ বাবে টুমুকীলৈ প্ৰেৰণ কৰে। দৰিদ্ৰ পৰিয়ালটিয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰ আহ্বান জনাইছে উন্নত চিকিৎসাৰ বাবে। কোনো ব্যক্তিয়ে যদি সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে ভাৰতীয় ষ্টেট বেংকৰ 372674298283 নম্বৰত একাউণ্ট IFSC কোড SBIN 0009142 আগবঢ়াবলৈ অনুৰোধ কৰিছে পৰিয়ালবৰ্গই। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট ইছা 24x7। स्पिनर को मैं काबी में आई मीन स्पिनर एम ताई नमस्कार खबर प्रथमे मैं आमार साংবাদিক महोदय आम आंतरिकतारे धन्यवाद जनाइছোঁ जेहेतु এই নিউজ চেনেলৰ যোগেদি আমাৰ এই পুষ্পুৰা গাঁও অঞ্চলত সিহঁতে আহি যেহেতু আমাক ইমান দৰিদ্ৰ পৰিয়াল যেহেতু তেখেতৰ দেউতাও নাই মাক অকলে আছে আৰু সৰু সৰু তেখেতৰ শিশু আছে যথেষ্ট অসুবিধা হয় অসুবিধাৰ সন্মুখীন হয় আৰ্থিক অৱস্থা বহুতে বেয়া বুলি আমি অনুভৱ কৰোঁ বা দেখিছোঁ যেহেতু সেই হিচাপত যেহেতু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু যেটো গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত যেটো আমাক সহায় সহযোগিতা এই গাঁও অঞ্চলত কৰিবৰ কাৰণে সিহঁতে আগবাঢ়ি আহিছে নথৈ আমি আনন্দিত হৈ আছোঁ গাঁওবাসী হৈ আৰু তেখেতসকলক আমি ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমি অনুৰোধ কৰোঁ যেহেতু ইমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যেটো এটি শিশু সন্তানী যেটো এক মাহ ধৰি তেখেতে বেমাৰত ভুক্তভোগী হৈ আছে আৰু বহুত ডাঙৰ বেমাৰ বুলি আমি অনুভৱ কৰিব পাইছোঁ তেখেত উন্নত চিকিৎসাৰ আৱশ্যক আছে গতিকে আমাৰ আৰ্থিক অৱস্থা ইমানে বেয়া গাঁওবাসীৰলৈ যাতে সিহঁতেও এক দুই পইচা সিহঁতে আগবঢ়াবৰ কাৰণে সিহঁতক চিন্তা কৰিবলগীয়া হয় কাৰণ সদায় হাজিৰা কৰি নিজৰ জীৱন যাপন কৰে ইমান পিছপৰা গাঁৱত গতিকে আমি বিশেষকৈ মই এই গাঁও হৈ বিশেষকৈ মই অনুৰোধ কৰিব বিচাৰোঁ যেহেতু এই নিউজ চেনেলৰ যোগেদি যাতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱলৈও মই অনুৰোধ কৰোঁ যাতে এই শিশুটোক এই নিউজ চেনেলৰ যোগেদি তেখেতক আহ্বান কৰিছোঁ যাতে এই শিশুটোক যাতে তেখেতৰ যোগেদিও উন্নত চিকিৎসাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব বুলি মই বিশেষভাৱে মই অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ আশা আছে যে এই পিছপৰা গাঁৱলৈ আমাক এখন এই শিশুটিৰ উন্নত চিকিৎসা হ'ব বুলি আমাৰ আশা বিশ্বাস আছে যদি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱে আমাক যদি এই শিশুটোলৈ সহায় কৰে তেতিয়াহ'লে আমি অতি ভাল পাওঁ। যি প্ৰিয়ংকা বাদ্ৰা এক দুৰাৰোগ্যত ভুক্তভোগী হৈ আছে প্ৰায় কেইমাহ ধৰি কি ক'ব এই মুহূৰ্তত? হয় সৰ্বপ্ৰথম আমাৰ এই পিছপৰা অঞ্চলত এই প্ৰিয়ংকা বাদ্ৰাৰ বাসগৃহত প্ৰথমতে আমাৰ প্ৰেম তিৱাৰী দেৱ ইয়াতে উপস্থিত হৈ এইখিনি আমাৰ পৰা প্ৰতিবেদন লোৱাৰ কাৰণে আমি বিশেষকৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা উত্তৰ জামুগুৰি আঞ্চলিক সমিতি তথা উত্তৰ নদুৱাৰ আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় এইটো একেবাৰে একদম পিছপৰা অঞ্চল এটা খকন বস্তি গাঁৱৰ আমাৰ উত্তৰ মৰাদৰ গাঁও পঞ্চায়ত অন্তৰ্গত খকন বস্তি গাঁৱত মানে আপোনাৰ এই পিছপৰা গাঁৱত এই প্ৰিয়ংকা বদ্ৰা বিগত এক মাহ ধৰি যেটো মানে একদম ৰোগীত আক্ৰান্ত হৈ বহি আছিলে ইয়াতে মানে একদম টকা পইচাৰ একদম অসুবিধা হোৱাৰ কাৰণে স্থানীয় ৰাইজ ইয়াতে সমাবেত হৈ স্থানীয় ৰাইজেও মানে সমাবেত হৈ কিছু সাহায্য প্ৰদান কৰি আজি এক মাহৰ ৰোগীত আক্ৰান্ত হৈ থকা সৰু ছাত্ৰী 20 বছৰীয়া যেটো সৰু ছাত্ৰীজনী মানে সুস্থ হ'বৰ কাৰণে আমি সকলো একগোট হৈ আদিবাসী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থা মিলি আমি একগোট হৈ আজি টুমুকী হস্পিটাললৈ আমি প্ৰেৰণ কৰিব গৈ আছোঁ। এই ক্ষেত্ৰত এই অসুস্থ পৰিয়াল এইটো যেটো দৰিদ্ৰ পৰিয়ালৰ মানে সকলো জনগোষ্ঠী সকলো ধৰ্মীয়লম্বী সকলো ৰাজনৈতিক হওক অৰাজনৈতিক হওক সকলো জনগোষ্ঠীক আমি সংগঠন হওক বা যিকোনো সংস্থা সংগঠন আছে সকলোকে আমি সহযোগিতাৰ হাতটো আগবঢ়াবৰ কাৰণে আমি আহ্বান কৰিছোঁ। আজি বাদ্ৰা নামৰ ছোৱালীগৰী এই দুৰাৰোগ্যত
ভুগি আছে বহুত দিনৰ পৰা, কি ক'ব? মই সৰ্বপ্ৰথমে আমাৰ প্ৰেম তিৱাৰী দাক ধন্যবাদ দিওঁ যে আজি আমাৰ এই খোকন বস্তি অঞ্চলত প্ৰিয়ংকা বদ্ৰা নামৰ ছোৱালীজনী বিগত 1 মাহৰ পৰা এই বেমাৰত ভুক্তভোগী। আৰু আমি যিটো চাইছোঁ মানে সিহঁতৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, সেইকাৰণে সিহঁতে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে অলপ অসুবিধা। আৰু বিশেষকৈ অসুবিধা সেইটোৱে যে আৰ্থিক অৱস্থা নোহোৱাৰ কাৰণে আজি সি বেমাৰত লিপ্ত হৈ থকা আছে। আৰু যথাশক্তি মানে আমি এই বেমাৰী অৱস্থাত থকা ছোৱালীজনীক আজি আকচু আৰু আশাৰ নেতৃত্বত আৰু খোকন বস্তি এৰিয়াৰ যিখিনি ৰাইজ আছে আৰু লগতে আদিবাসী সমাজৰ যিমান বিষয়বৰ্গ আছে সিহঁতৰ সৈতে আমি এই ছোৱালীজনীক মেডিকেল ট্ৰিটমেণ্ট কৰিবলৈ লৈ যাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এই মাত্ৰ আমি তাক ট্ৰিটমেণ্ট কৰিবলৈ টুমুকীলৈ প্ৰেৰণ কৰিম। যে টুমুকীত চিকিৎসা হৈ থকা অৱস্থাত যিমানে তাৰ আৰ্থিক অৱস্থা নোহোৱাৰ কাৰণে টকা পইচা যিহে লাগিব বা প্ৰয়োজন হ'ব, সেইটোৰ কাৰণে আজি আমাৰ যিখিনি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত যিমানে শোণিতপুৰ জিলা অন্তৰ্গত আছে বিষয়ববীয়া, সিহঁতকো মই অনুৰোধ জনাইছোঁ যে যিখিনি ছোৱালীটো বেমাৰীত ভুক্তভোগী হৈ থকা অৱস্থাত আছে তাক যিমান পাৰোঁ আমি দলে বলে টকা পইচাৰ কাৰণে সহায় সহযোগ আগবঢ়াম বুলি মই দল সংগঠনক অনুৰোধ জনালোঁ।